ফুটাচালিৰ তলত ৰন্ধা বঢ়াত দেখা পাই আকাশৰ সূৰ্য চন্দ্ৰ তৰা জিঅ'টেক কৰাৰ নামত উৎকোচৰ পৰা সাৰি নগ'ল বিভুক্ষ হিতাধিকাৰী কংগ্ৰেছ চৰকাৰৰ আমোলত ইন্দিৰা আৱাসগৃহ আবণ্টনত খেলিমেলি কৰে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ তদন্তত কথমতে ৰঙাঘৰৰ ভাত খোৱাৰ পৰা ৰক্ষা পৰা দৰাঙৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলেজাৰ গাঁও পঞ্চায়তৰ কৰ্মচাৰী যেন কেৰেপ কৰা নাই বৰ্তমান সময়ত বিজেপি চৰকাৰৰ দিনত চলি থকা প্ৰধানমন্ত্ৰীৰ আৱাসগৃহ আঁচনিৰ ৰূপায়ণত পকীঘৰ থকা দুখনকৈ ট্ৰেক্টৰ থকা পূৰ্বে চৰকাৰী গৃহ লাভ কৰা চাৰিচকীয়া বাহন থকা লোকে গৃহ লাভ কৰাৰ বিপৰীতে প্লাষ্টিক চালিৰ তলত বাস কৰা চালিৰে আকাশ বতাহ চন্দ্ৰ তৰা সূৰ্য দেখা পোৱা ঘৰত ৰন্ধা বঢ়া কৰি বসবাস কৰা পৰিয়ালে কিন্তু গৃহ লাভ নকৰাৰ অভিযোগ বহুদিনীয়া উল্লেখযোগ্য যে উল্লেখিত গাঁও পঞ্চায়তখনৰ নাওপোটা গাঁৱৰ যদুমণি ডেকা নামৰ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা অতিকৈ দৰিদ্ৰ পাঁচজনীয়া পৰিয়ালটোৰ কেঁচা বিৰিণা খেৰৰ চালিৰ থকা ঘৰটো এবছৰৰ আগতে ধুমুহাই উৰুৱাই নিয়াৰ পিছত টকাৰ অভাৱত মেৰামতি কৰিব নোৱাৰাত আজিও সেই আকাশ বতাহ দেখা ঘৰটোতেই ৰন্ধা বঢ়া কৰি খাই আছে থাকিবলৈ পোহনীয়া হাঁহ পাৰ বিক্ৰী কৰি কিবা কৰি এচলীয়া দিনৰ চালিৰ ঘৰ এটা সাজি বসবাস কৰি আছে দিন হাজিৰা নকৰিলে ঘৰ নচলা পৰিয়ালটোৱে পিএম গৃহ পোৱাৰ উপযুক্ত যদিও লাভ কৰাৰ সৌভাগ্য হোৱা নাই ইফালে বিভুক্ষ পৰিয়ালটোৰ গৃহ জিঅ'টেক কৰা হৈছিল যদিও অতিকৈ দৰিদ্ৰ পৰিয়ালটো জিঅ'টেক কৰাৰ সময়ত উৎকোচৰ পৰা নাপালে ৰেহাই জৰাজীৰ্ণ কেঁচা ঘৰ দেখিও তিলমানো বেয়া নালাগিল জিঅ'টেকৰ দায়িত্বপ্ৰাপ্ত প্ৰতিনিধি কৰ্মচাৰী ঢিক চেঙেলীয়াজাৰ গাঁও পঞ্চায়ত ইফালে পঞ্চায়তখনত পিএম গৃহ ৰূপায়ণত বজাৰ বহাৰ উঠিছে অভিযোগ পঞ্চায়তত দুৰ্নীতি অনীতি অনিয়মৰ ব্যাপক প্ৰসাৰত ৰাইজৰ মাজত ব্যাপক চৰ্চা চলিছে নিউজ ডেস্ক AIN লাইভ নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতি ডেকা গাঁওখন নাওপোতা গাঁও পঞ্চায়তটো কি পৰে চেঙেলীয়াঝাৰ চেঙেলীয়াজাৰ হয় আপোনাৰ যিটো ঘৰ তাত আপুনি ৰন্ধা বঢ়া কৰি খাই আছে আৰু বিভিন্ন ধৰণৰ বস্তু বাহিনী আছে কিন্তু দেখা পালোঁ চাল আৰু চাল নাই অকল তাতে উৰুৱাকেইটা আছে আপোনাক আকাশ বতাহ সূৰ্য চন্দ্ৰ গোটেই দেখা পায় আপুনি সেই ঘৰত কেনেকৈ আছে আমি বহুত দুখেত আছোঁ হয় দাদা বতাহে উৰাই নিলা খেৰটো আমাক চৰকাৰে একো নিদিলা আমি তাতে ৰন্ধা বঢ়া কৰোঁ তাতে থাকোঁ ল'ৰা ছোৱালীকেইটা তাতে পঢ়ে অসুবিধা হ'লেও তাতে থাকিব লাগিব আৰু চৰকাৰে যেতিয়া আমাক দেখাই নাপায় ছালখন কি কাৰণ এনেকুৱা হৈছে আপোনালোকে এই ছালখন কিয় মেৰামতি কৰা নাই বা কিয় পৰা নাই কি আমি অকণমান হাজিৰা কিবা কাম কৰোঁ হাঁহ চৰাই পুহিছোঁ তাই সেইটো বেচা কিনা কৰি কিনে টিংখিনি কিনিছোঁ সেইটো ঘৰত লগাইছোঁ আৰু এইটো ঘৰত মেৰামতি কৰিবৰ কাৰণে আমি এতিয়া পৰা নাই তেওঁ আছে নে নাই এতিয়া বৰ্তমান বাৰু ঘৰত নাই তেওঁ কাম কৰি হয় হাজিৰা কৰি হয় মাটি বাৰী কিমান আছে আমাৰ মাটি বাৰী আছে বাৰু অলপ চলপ নোহোৱা নহয় খেতি নহয় বানপানী হয় পৰিয়াল কেইজন আমাৰ 5টা তাৰপিছত তেওঁ হাজিৰা কৰি নহয় জানো হয় আপুনি কি কৰে মই বাৰু ঘৰতে থাকোঁ হাঁহ চৰাই ছাগলী কিবাখিনি কৈছোঁ আৰু পঞ্চায়তৰ মানুহ আছে কিবা আহিছিল আহিছে হয় তাৰপিছত ফটো চটো মাৰি লৈ গৈছে চৰকাৰে কিবা এটা দিব বুলি ক'লা এতিয়ালৈকে বৰ্তমান এতিয়া পোৱা নাই আমি কিমান দিন আগতে আছে এতিয়া 2 মাহমান হ'ল ফটো মাৰি লৈ গৈছে চৰকাৰে কিবা এটা দিব তিৰপাল বুলি ক'লা সেইখিনিও নাপালোঁ আছোঁ আৰু এনেকৈ ফটো কৰি গৈছে যিহেতু হয় হয় পইচা পাতি কিমান দিছে 500 টকামান দিছিলোঁ 500 টকা দিছে হয় এতিয়া বৰষুণ দিলে আপোনালোকে কেনেকৈ খাওয়া লোৱাটো অসুবিধা হ'ব অসুবিধা লাগে হয় বৰষুণ দিলে তাতে ৰন্ধা বঢ়া কৰোঁ তাতে থাকোঁ বৰষুণ দিলে আৰু কষ্ট পালেও তাতে থাকিব লাগিব যিহেতু আপুনি ল'ৰা ছোৱালী পঢ়ি আছে হয় কোন ক্লাছত পঢ়ি আছে এটা ল'ৰা আছে তেওঁলোকৰ পঢ়া হাততো অসুবিধা হৈ আছে হয় বৰষুণ দিলে হয় হয় এতিয়া আপোনাৰ একমাত্ৰ জীৱিকা সম্বলটো হাজিৰা নহয় হয় হাজিৰা কৰিয়ে খাই আছোঁ আৰু মোৰ নাম শ্ৰী বুলুবালা ডেকা গাঁওখনতো গাঁওখন নাওবতা হয় আৰু পঞ্চায়তটো পঞ্চায়ত এই হেৰি চেঙেলা পঞ্চায়ত এতিয়া আপোনাৰ যিটো ঘৰ পৰি দেখা পালো হয় তাতো একো চালো নাই কি মানে আঘাত এইটো ধুমুহা বতাহে উৰাই লৈ গ'ল ছালখান এতিয়া আমাৰ কিনিবৰ কাৰণে মানে আজি ধৰ বছৰকে হ'ব ধৰ যোৱা এই জুলাই মাহতে নিছিল নেকি বোলে তাৰপিছত এতিয়া মানে ল'ৰা দিন হাজিৰা কৰি খায় খেতি পথাৰ নায়ে ধৰ বানপানীত মৰে খেতি কৰোঁ কিন্তু এতিয়া ঘৰটো মেৰামতি কৰিব আমাৰ উপায় নাই চৰকাৰে ঘৰ পাব বুলি কয় নাম ফটো চটো মাৰিছে আজিকালি ঘৰৰ পৰা নাই টিং পাত কিনিবা নিজৰ উপায় নাই হাজিৰা কৰি খোৱা মানে কি কৰিম সেইকাৰণে এনেকৈ আছোঁ এতিয়া পঞ্চায়তৰ মানুহ আহে দেখা পায় কিন্তু দেখা পালে কি হ'ব ফটো মাৰি লৈ যায় মেম্বাৰে ফটো মাৰি লৈ যায় কিন্তু একো নাই আজিলৈকে হ'ব বুলি কয় এতিয়া আকৌ নাই আজিলৈকে পাৱা মুখ্যমন্ত্ৰী বা চৰকাৰৰ কিবা বিধায়কক কিবা ক'ব বিচাৰে
ক'ব বিচাৰিলে কি হ'ব এতিয়া আমি নাপাওঁ যিহেতু আগতেতো কৈয়ে আছোঁ দেখায়ে পাই আছে এতিয়া আমি হয় যে লাগে তেওঁলোকে কিবা দিলে আমাক ধৰ ঘৰটো মেৰামতি কৰি ল'ব পাৰোঁ থাকিব পাৰোঁ এতিয়া আমি এতিয়া বৰষুণতে পৰি থাকিব লগা হৈছে যিহেতুকে এতিয়া আপোনাৰ পৰিয়াল পৰিয়াল আমাৰ এতিয়া বৰ্তমান হেৰি 5জন আছোঁ আমি পাঁচজন আছে। 5জন আছোঁ আৰু সৰু ল'ৰা এটা আছে আপুনি আপোনাৰ বুঢ়ী ছোৱালী বোৱাৰী আছে তাৰপিছত আপোনাৰ বোৱাৰী আছে নাতি আছে হয় ল'ৰা ছোৱালী কেইজন ল'ৰা এজন 5জন হ'ব ল'ৰাটোৱে দি হেৰি আপোনাৰ ল'ৰাই দিন হাজিৰা কৰে দিন হাজিৰা কৰি খায় আজি আজি ক'ত গৈছে আজি হাজিৰা কৰিবই গৈছে হাজিৰা কৰিব। হাজিৰা কৰিছে দিন হাজিৰা নকৰিলে আমাৰ ঘৰ নচলে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996